ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে সৈতে 100 টকীয়া এটা কইন উলিয়াইছে। তেওঁলোকে প্ৰকাশ কৰিছে, ইতিমধ্যে মিনিষ্ট্ৰী অফ ফাইনেন্সে তাক নটিফাই কৰিছে। এই মুদ্ৰাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। মঙলদৈত তেখেতে দৰং মেডিকেল কলেজ, নাৰ্ছিং কলেজ আৰু GNM স্কুলৰ আধাৰশিলা স্থাপন কৰিব 567 crores। তাতে তেওঁ নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ নতুন দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰায় 1200 কোটি টকা। নাৰেংগীৰ পৰা জোৰাবাদ হৈ বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা হৈ গোটেই গুৱাহাটীখনক এটা আৱৰ্তৰ ভিতৰলৈ লৈ আহিব, ৰিং ৰোড এটা নিৰ্মাণ কৰিব। 4,500 কোটি টকাৰ প্ৰজেক্ট। এই প্ৰজেক্টৰো শিলান্যাস কৰিব। 5,000 কোটি টকা খৰচ কৰি নুমলীগড় শোধানাগাৰে নিৰ্মাণ কৰি ওলোৱা ভাৰতৰ প্ৰথমটো বায়' ৰিফাইনেৰী জৈৱ শোধানাগাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব। বাঁহৰ পৰা ইথানেল আৰু কেইবাটাও প্ৰডাক্ট এই জৈৱ ৰিফাইনেৰীটোৰ জৰিয়তে নিৰ্মাণ কৰা হ'ব। ট্ৰায়েল ৰান হ'ল, পাইলট ৰান হ'ল, নুমলীগড় ছাকচেছফুল হৈছে। ইয়াৰ পিছত তেখেতে এটা পলিপ্ৰপেলিন, যি বিভিন্ন ধৰণৰ কেমিকেলছ নিৰ্মাণ কৰিব, প্লাষ্টিক নিৰ্মাণ কৰিব, 7,000 কোটি টকাৰ প্ৰকল্প, তাৰ আধাৰশিলা স্থাপন কৰিব। সৰ্বমুঠ উদ্বোধন আৰু শিলান্যাস 18,000 কোটি টকাৰ হ'ব গোটেই দিনটোত।